বাহ। এই বর্তমান গোটেই পৃথিৱীত দাৱাত আৰু তবলিগৰ সন্দৰ্ভত এটা মতভেদ চলি আছে আৰু দেখা দেখি তবলিগ দুই ভাগত বিভক্ত হৈ গৈছে। সেয়েহে আজি গোটেই অসমৰ বৰেণ্য ওলামাসকল এই ৰূপহী থানাৰ মছজিদত গোট খাইছে এই সন্দৰ্ভত এটা কোৰআন হাদিছৰ ভিত্তিত স্থায়ী সিদ্ধান্ত লোৱাৰ বাবে। গতিকে গোটেই অসমৰ মুখ্য আৰু বৰেণ্য মুফতি চাহেবনসকল, ওলামাসকল আৰু শ্বেইখুল হাদিছসকল আৰু বিভিন্ন স্তৰৰ মুফতিসকল, ওলামাসকল গোট খাই কোরআন হাদিসের ভিত্তিত একটা ফয়সলা লইছে যে মৌলানা সাদ দিল্লী মরকজর জিম্মেদার মৌলানা সাদ সাহেব তেখেত কোরআন হাদিসের ভুল ব্যাখ্যা করে আৰু নবীসকলৰ শানত বিয়াদবি কৰে, মছলা বহুতো ভুল ব্যাখ্যা কৰিছে। লগতে একমাত্ৰ এই তবলিগ কৰিলেহে মানুহে জাহান্নামৰ পৰা মুক্তি পাব আৰু তবলিগৰ বাহিৰে আৰু কোনো নেক কাম কৰি জাহান্নামৰ পৰা মুক্তি নাপাব বুলি তেওঁ 100 বাৰ আল্লাহৰ কসম খাই গোটেই বিশ্ববাসী জনাই দিছে। এইখিনি কথা শুনি আমাৰ উলামাসকল চিন্তিত হ'ল যে আমাৰ অসম নয় গোটেই পৃথিৱীত দাৱাতৰ কামৰ বাহিৰে খানকা আছে, মাদ্ৰাছা আছে, ওয়াজ নসিহত আছে আৰু বিভিন্ন মুছলমানৰ ধৰ্মীয় সংগঠন আছে, সমাজ সংস্কাৰমূলক কাম কৰা হয়। এইবিলাক কৰিলে আমল শুদ্ধ নহ'ব আৰু জাহান্নামৰ পৰা মানুহ বাচিব নোৱাৰিব। লগতে তেওঁ কয় যে মোবাইল ব্যৱহাৰ কৰিলে, মোবাইল লৈ নমাজ পঢ়িলে নমাজ নহ'ব আৰু কয় যে আপোনাৰ পেণ্টৰ পকেটতে হওক, চাৰ্টৰ পকেটতে হওক ৰাখি নমাজ পঢ়িলে যে কোনোবাই আলিমে কয় নমাজ শুদ্ধ হ'ব, তেওঁ মূৰ্খ হয়। তেওঁ লগতে কয় টাইট পিট আপনার শার্ট, লং প্যান্ট এইবিলাক পিন্ধি নামাজ পড়লে আল্লাহর কসম নামাজ নহ'ব। এইখিনি কথা ওলামায়ে কেৰামে চিন্তা চৰ্চা কৰি এটা সিদ্ধান্ত লৈছে। এইবিলাক কথা শৰীয়তৰ বহিৰ্ভূত হয়, কোৰআন হাদিছৰ বিৰোধী হয়। সেয়েহে তেওঁ আচল শুদ্ধ ৰাস্তাৰ পৰা ফালৰি কাটিছে। তেওঁ বৰ্তমান ভুল ৰাস্তাত চলি আছে। তেওঁক বাৰ বাৰ গোটেই ভাৰতৰ ওলামাসকলে বুজাইছে, কাৰো বুজ নলয়। অৱশেষত দাৰুল দেওবন্দে এটাকৈ 3টা ফতোৱা আৰোপ কৰিছে, কোনো ফটো কেৰেপি নকৰে। সেয়েহে আজি অসমৰ ওলামাসকলে সিদ্ধান্ত লৈছে যে কোৰআন হাদিছৰ ভিত্তিত তেওঁ শুদ্ধ ৰাস্তাত নাই আৰু তেওঁৰ অনুসাৰীসকলো শুদ্ধ ৰাস্তাত নাই। গতিকে তেওঁ কোৰআন হাদিছ ভুল ব্যাখ্যা কৰি ইছলাম বুজাইছে। এই তেওঁৰ অনুসৰণ কৰিলে এতিয়া পাপতহে আপোনাৰ সহায় কৰা হ'ব। সেয়েহে ওলামাসকলে সিদ্ধান্ত লৈছে তেওঁৰ অনুসৰণ কৰাও জায়েজ নহয়, তেওঁৰ অনুগামী যিসকল আছে সেইসকলৰো অনুসৰণ কৰি এই ভুল ব্যাখ্যাৰ ভিত্তিত দাৱাতৰ কাম কৰাটো জায়েজ নহ'ব। হ্যাঁ, তেওঁ এটাই কয় যে মই যিখিনি বুজোঁ এই পৃথিৱীৰ কোনো আলিমে এনেকৈ নুবুজে। তাৰ এটা প্ৰমাণ হ'ল বৰ্তমান গোটেই পৃথিৱীত শ্বেইখুল ইছলাম হজৰত মৌলানা তকি উছমানী চাহেব, তেওঁ গোটেই পৃথিৱীৰ ডাঙৰ আলিম হয়। তেওঁ মৌলানা শ্বাহ চাহাবক 6 পৃষ্ঠাজোৰা তেওঁৰ ভুলখিনি এটা চিঠিত লিপিবদ্ধ কৰি তেওঁক হাতত দিছে। আপুনি ভুল কৰিছে, সংশোধন কৰক আৰু শুধৰক। তেওঁ তাৰ উত্তৰ দিছে যে মই যিখিনি কথা কওঁ শ্বেইখুল ইছলাম ৰহমতুল্লাহ দামাত বাৰাকাতুহ মোৰ কথাৰ অৰ্থ তেওঁ ভালকৈ বুজাই নাই। আমি সিদ্ধান্ত লৈছোঁ মৌলানা শ্বাহ চাহাব যেতিয়ালৈকে শুদ্ধ ৰাস্তাত নাহিব তেতিয়ালৈকে তেওঁৰ অনুসৰণ কৰি দাৱাতৰ কাম কৰা জায়েজ নহয়। আৰু তেওঁৰ অনুসৰণ কৰা যিমান মানুহ আছে অসম বা ভাৰত বা পৃথিৱীৰ বুকত, তেওঁলোকৰ অনুসৰণ কৰিও এই দাৱাতৰ কাম কৰিব নোৱাৰি। এইটো শৰীয়ত মতে নিষেধ। গোটেই পৃথিৱীৰ ইছলাম ধৰ্মী লোকসকলক আহ্বান জনাম
যে মৌলানা ছাৰ চাহাব সংশোধন নোহোৱালৈকে তওবা নকৰালৈকে আৰু শুদ্ধৰত নহালৈকে তেওঁলোকৰ তবলিগ বা যিকোনো ধৰ্মৰ কাম কৰাটো নিষিদ্ধ। ছাদ চাহাবৰ নেতৃত্বত কিমান বছৰ ধৰি আচলতে এই যে দাৱতৰ কাম চলি আছিল, কিমান বছৰ আপোনালোকে জনামতে? মোৰ জনামতে তেওঁ 2015 চনৰ পৰা আজি 9 বছৰ হৈ গ'ল। 9 বছৰ। ইয়াৰ মাজত আপোনালোকে কেতিয়াৰ পৰা এই যি আপুনি যিখিনি ব্যাখ্যা অথনি কৰিলে যে তেখেতৰ ভুলৰ কথাখিনি ক'লে, কিমান বছৰ ধৰি আপোনালোকে পাইছে এইখিনি কৰা? তেওঁ বুজাইছে দাৰুল দেওবন্দে বহুত বুজাইছে, বুজোৱাৰ পিছত 2016 চনতে তেওঁৰ ওপৰত ফতৱা আৰোপ কৰিছে। তেওঁ ভুল ৰাস্তাত চলি আছে 2016 চনতেই, কিন্তু আমি অসমৰ মানুহ আমি গম পাইছোঁ 2022 চনত। অসমত এই ফিতনাটো আহিছে 22 চনত, অহাৰ পিছত আমাৰ চকু খুলিছে। তাৰপিছত আমি নিজে বুজিছোঁ আৰু গোটেই উম্মতে বুজাই আছোঁ যে তেওঁ শুদ্ধ নোহোৱালৈকে তেওঁৰ লগত কাম কৰিব নোৱাৰে। এইটো আহ্বান জনাইছোঁ।